বীৰ লাচিত সেনাৰ সদস্য মানসজ্যোতি চেতিয়াৰ হত্যাৰ তদন্ত কিমান দূৰ আগবাঢ়িছে নিশ্চয় আমি আশাৰে বাট চাই আছোঁ নহয়নে বাৰু সঁচাকৈয়ে বহুত দুখ লগা ঘটনা আৰু প্ৰথম অৱস্থাততো কি কৰিছিলে দুৰ্ঘটনা বুলিয়ে কৈছিলে তাৰ পিছত যিবিলাক এটাৰ পিছত এটা যেতিয়া ভিডিঅ'বিলাক দেখা গৈছে তেতিয়া কি হৈছে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নহয়নে আৰু বহু কিছুমান যেতিয়া এক্সিডেণ্ট হ'ব তেতিয়া কি হয় গাড়ীয়ে হওক বা বাইকে হওক কিবা নহয় কিবা এটা মানে চিন থাকে স্পট থাকে কিন্তু সেইবিলাক তেওঁ গাড়ীখনত একো পোৱা নাই বুলি কৈছে মই এটা কিবা কথোপকথন হৈ আছে সাংবাদিক আৰু কাৰ মাজত এনেকুৱা এটা মই শুনিছিলোঁ একো মানে তাত পোৱা নাই বুলি কৈছিলে কিন্তু শৃংখল চলিহাই কৈছিলে যে অকণমান স্কেচ পৰিছে বুলি কৈছিলে অলপ তাকো আৰু সন্দেহ হৈছে কিয় য'ত নেকি তেওঁ পৰি আছিলে তাৰ পৰা গাড়ীখন বহুত দূৰত আছিলে আৰু তাৰ আগমুহূৰ্তত আপোনালোকে দেখিছে কেনেকৈ এজাক মানে কি বুলি ক'ব সেই মুছলমান মানুহে কি কৰিছে মুছলমানে নে বাংলাদেশীয়ে গম নাপাওঁ খেদাখেদি কৰি পেলাই কেনেকুৱা কৰিছিলে ইতিমধ্যে চাগে আপোনালোকে সেইবিলাক নিউজ দেখিছিলোঁ কিন্তু আচৰিত কথা যেতিয়াই নেকি বীৰ লাচিত সেনাই সকলোখিনি মানে কৰ্ম কৰি পেলাই তেওঁলোকে থানাত গ'ল থানাত সেই এজাহাৰ দিয়াৰ পিছত আজি 5-6জন মানুহক কি কৰিছে গ্ৰেপ্তাৰ কৰিছে সোধপোছৰ কাৰণে মানে আটক কৰিছে কিন্তু পৰিতাপৰ বিষয় তেওঁলোকে যদি দুখ কৰা নায়েই তেন্তে হ'লে কিছুমান নিউজত দেখিছোঁ কি তেওঁলোক মনে মনে তাৰ পৰা পলায়ন কৰিছে কিয় পলায়ন কৰিছা তোমালোকৰ যদি ঘৰ দুৱাৰ তাতেই তোমালোকে যদি মাৰপিট কৰাই নাই তেন্তে হ'লে তোমালোক পলায়ন কৰিছা কিয় তাৰপিছতে আৰু কেইটামান মই দেখিছোঁ সেইবিলাকে মানে কি কৰে জানে ভিডিঅ' বনায় আৰু ভিডিঅ' বনালে বুলিয়ে ইমানেই মানে বেয়া শব্দ কিছুমান ব্যৱহাৰ কৰি পেলাই ভিডিঅ' বনাইছে কি ক'ব আৰু তাৰপিছত কি হয় জানে একেবাৰে আপোনালোকে ক্ষমা কৰিব মানে দুখ নধৰিব তেতিয়া মই কিছুমান হেৰিত গেদি বুলি ক'বলৈও বাধ্য হৈছোঁ সঁচাকৈ ইমান অসভ্য ইমান বিশ্বাস কৰাৰ পিছতো সিহঁতৰ কাৰণে কি হৈছে যিমানে যি নহওক আমি খেদি অহাটো দেখিছোঁ নহয় জানো আৰু তহঁতে সেইখিনি নহয় বুলি ক'লে আমি মানিম নেকি নিশ্চয় কিবা এটাত নহয়তো কিবা এটা থাকিবই লাগিব আৰু সেই বৃদ্ধ মানুহজনেও মানে কি কৰিছে সেই বৃদ্ধ মানুহজনৰ সেই তাৰ পৰা গাঁওবাসীয়েও কৈছে সেই চন্তক নে কি সেই গাঁওখনৰ গাঁওবাসীয়েও কৈছে সেই বৃদ্ধজনক যিজন বৃদ্ধই কথাখিনি কৈছে সেই বৃদ্ধজনতকৈও মানে কি হৈছে সেই মানুহজন আৰু আগত মানে আগৰ পৰা বসতি কৰা এজন মানুহে যি নেকি তেওঁ নিউজৰ আগত কৈছে গাঁৱৰ সেই বয়সীয়াল মানুহজন সেই মানুহজনে বুঢ়া হৈ গৈছে আৰু তাতোতকৈও এই বৃদ্ধজন মানে আৰু বৃদ্ধ হয় নে নহয় কিন্তু সেই বৃদ্ধজন তাত থকাৰ পৰা দেখিছে কিন্তু সেইবিলাক ক'ৰ পৰা আহিছে বাংলাদেশী সিহঁতে কি কৈছে যে তেওঁলোকৰ মাটি গতিকে কিমান কি হৈছে নহৈছে কোন দোষী কোন অদোষী সেইখিনি তদন্তৰ পিছতহে গম পোৱা যাব আৰু বহুত বেয়া লাগিছে সপোনৰ আধৰুৱা মানে ঘৰখন আধৰুৱা হৈয়ে গ'ল আৰু সেই আধৰুৱা ঘৰখন কোনোবা এজন ব্যক্তিয়ে বনাই দিম বুলি কৈছে বাৰু মানসজ্যোতি চেতিয়াৰ কথা কৈছোঁ দেই সঁচাকৈ বহুত বেয়া লাগিছে কিছুমান হেৰি তমিল থাকিব পাৰে কিন্তু সকলো ক্ষেত্ৰতে কিন্তু সেইটো অমিল কেতিয়াও হ'ব নোৱাৰে অসমীয়া হিচাপে বন্ধু বান্ধৱীসকল কেনেকুৱা তদন্ত আৰু এগৰাকী পুলিচ মানে মহিলা মানে হেৰি আৰু অফিচাৰে হয় তেওঁ সুন্দৰকৈ তেওঁ কথাখিনি কৈছে কেনেকুৱাকৈ তদন্তৰ আগবাঢ়িছে কেনেকুৱা কি যিখিনি পাৰে তেওঁ সেইখিনি সম্পূৰ্ণকৈ মুকলিমূৰীয়াকৈ DY 365ৰ ওচৰত কৈ গৈছে আমাৰ তদন্ত প্ৰক্ৰিয়া খুব ক্ষিপ্ৰগতিৰে আগবাঢ়িছে ফৰেনচিকৰ নমুনা সংগ্ৰহ হৈ গৈছে গোটেইখিনি PM ৰিপৰ্টটো আমি সোনকালে পাম বুলি আশা কৰিছোঁ গোটেইখিনি আমাৰ যিখিনি কৰিবলগীয়া ইনভেষ্টিগেশ্যনৰ কাম আমি খুব সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ যাতে এটা কনক্লুজনলৈ আমি খুব সোনকালে আহিব পাৰোঁ আৰু মানুহৰ যিখিনি সন্দেহৰ সৃষ্টি হৈছে বা কিবা এটা ৰহস্য বুলি ভাবিছে সেইখিনি যাতে আমি খুব সোনকালে মানে উলিয়াই আনিব পাৰোঁ বৰ্তমানলৈকে 6জনক ইতিমধ্যে আপোনালোকে কাষ্টিডিত লৈছে বুলি কৈছে গতিকে এই যি 6জন আৰু 10জনৰ তেওঁলোকে নাম দিছিল যিখন FIR দিছিল এই 6জনক বৰ্তমান এই ঘটনাটোৰ লগত আপোনালোকে যিটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰিছে আপোনালোকৰ যিসকল বিষয় আছে কি পাইছে তেওঁলোকৰ ইনভলভমেণ্ট আছে নে নাই এতিয়া সেই বিষয়ে ক'বলৈ অকণমান দিগদাৰ কাৰণ এইটো ইনভেষ্টিগেশ্যনৰ মেটাৰ হয় আমি এতিয়া ডিছক্ল'জ কৰিব নোৱাৰোঁ সেই বিষয়ে একো আমি সোধা পোছাৰ কাৰণে তেওঁলোকক আনিছোঁ পৰৱৰ্তী সময়ত
ইনভেষ্টিগেশ্যনটো যেনেদৰে আগবাঢ়িব তেনেধৰণে আমি ইয়াৰ বিষয়ে ক'ব পাৰিম। এতিয়ালৈকে আমি তেওঁলোকক আনিহে ৰাখিছোঁ 5জনক। যাৱতীয় যিখিনি সোধ-পোছ কৰিব লাগে সেইখিনি চলি আছে। আপোনাৰ যিটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন বা আপুনি পিঅ'লৈ নিজে গৈছে, আপুনি বডিটো নিজে আছে, বা আপোনাৰ যিটো PM ৰিপৰ্ট বা ইয়াৰ যিসকল চিকিৎসকসকলে যে তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষা কৰিছিলে তেওঁলোকতো আপুনি কথা পাতিছে, যিখিনি ক'ব পাৰে মোক পুনৰবাৰ কৈছে আপুনি তদন্তৰ খাতিৰত চব কথা ক'ব নোৱাৰে, ডিছক্ল'জ কৰিব নোৱাৰে, কিন্তু আপুনি এই মুহূৰ্তলৈকে কি পাইছে? আমি আচলতে এতিয়া ফৰেনচিকে নমুনাখিনি সংগ্ৰহে কৰিছে। এতিয়াই কৈ দিয়াটো সম্ভৱ নহ'ব, মানে আচলতে কি পৰিকল্পিত হত্যাকাণ্ড নে এইটো এটা আমিতো প্ৰথম অৱস্থাত এইটো এটা এক্সিডেণ্ট বুলিয়েই ধৰি আছোঁ। তেনেকুৱাই আমাৰ গোটেই হেৰিখিনি দেখাৰ পাছত তেনেকুৱাই লাগিছিলে। গতিকে যিহেতু এতিয়া তদন্ত আমি এটা বেলেগ ধৰণৰে আগবঢ়াই নিছোঁ, গতিকে পৰৱৰ্তী সময়তহে আমি ক'ব পাৰিম আচলতে ইয়াত মানে আচলতে কি হৈছিলে। বিশেষ স্পেচিফিক মেটেৰিয়েলছ আপোনালোকে কালেক্ট কৰিছে নি বা পাইছে নি যিটোৱে ঘটনাৰ তদন্তৰ ক্ষেত্ৰত এটা গতি দিব পাৰিব? ফৰেনচিকৰ 2টা দল আহিছিলে, তেওঁলোকে যিখন এক্সিডেণ্ট হোৱা বাইক সেইখনো তেওঁলোকে পৰীক্ষা কৰিলে, আৰু তেওঁলোকে বায়'লজিৰ টীমটো আহিছিল, তেওঁলোকে তেজৰ নমুনা সংগ্ৰহ কৰিলে। চ' সেইখিনি সংগ্ৰহ কৰি তেওঁলোকে যিখিনি কৰিব লাগে তেওঁলোকৰ যিটো প্ৰচেছ ফৰেনচিকৰ সেইখিনি তেওঁলোকে সমাপ্ত কৰিছে। আৰু সেইখিনি আমি আমাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে যেনেধৰণেৰে আকৌ আমি সেইখিনি টেষ্ট লেবলে পঠাব লাগে বা কি সেইখিনি কৰিবলৈ আমি এতিয়া মানে আগবাঢ়িছোঁ। আৰু 4জন ধৰিবলৈ বাকী আছে, এই 6জনক ক'ৰ পৰা আপোনালোকে গ্ৰেপ্তাৰ কৰিছে? বা আমি বিহুবৰৰ পৰাই আনিছোঁ। 2জনক আমি যোৱা ৰাতি ষ্টেচনৰ পৰাও পিক আপ কৰিলোঁ। তেওঁলোকে অলপ কাৰণ সেইটো সময়ত অকণমান গোটেই পৰিৱেশটো অকণমান পেনিক হৈ আছে, গতিকে তেওঁলোকে কোঅপাৰেট কৰিছে, এনেকুৱা নহয় যে কোঅপাৰেট কৰা নাই। তেওঁলোকক আমি মহিলা কেইগৰাকীক যিহেতু মানে নটিছত আমি মাতিছোঁ, তেওঁলোকে হাজিৰ হৈছে, আৰু 2জনক আমি ষ্টেচনৰ পৰা লৈ আহিছোঁ। আৰু 4জনক আপোনালোকে বিচাৰি আছোঁ এতিয়া, তেওঁলোকক এতিয়াও আমি আনিবলৈ বাকী আছে। আৰু কোনোবা তাত ইনভলভ থাকিব পাৰে নেকি? সেইটো এতিয়াই ক'ব নোৱাৰি। সেইটো কাৰণ এটা দীঘলীয়া প্ৰচেছ হ'ব। ইনভেষ্টিগেশ্যনটো যেনেদৰে আগবাঢ়ে মানে কি পৰ্যায়লৈ যায় তাৰ পাছতহে সেইটো ক'ব পাৰিম। আৰু গোটেই বিষয়টো আৰম্ভ হৈছিল এটা মাটিবাৰী সংক্ৰান্তীয় এটা ক্লেছ, 2টা পক্ষৰ মাজত। সেই ক্লেছটোৰ পৰাই গোটেই বিষয়টো আৰম্ভ হৈছিল। গতিকে এই সংক্ৰান্তত আপুনি কিবা আপোনাৰ ওচৰত আপডেট আছে নেকি? মাটিবাৰীৰ অভিযোগটো আচলতে আগতেই হৈছিলে, সেইটোতো এটা মানে চাৰ্কুল অফিচৰ মেটাৰ হয়। মাটিবাৰীৰ অভিযোগটোৰ লগত বহুত মানুহ তাত লোকেল পাব্লিক NGO আৰু মানসৰ দৰে আৰু বহুত কেইজন তেনেকৈ ল'ৰাত জড়িত হৈছিলে সেইটো সময়ত। কিন্তু সেইটো লৈ যে কিবা এটা পৰৱৰ্তী সময়ত কিবা এটা তাৰ বেলেগ এটা ৰূপ লৈছে যেন লগা নাই, কিন্তু সেইটো এতিয়াই মানে মই ডাঠি ক'বলৈ অকণমান দিগদাৰ। বিৰোধী যিটো পক্ষ আছিল, মানে আতাউৰ ৰহমানৰ লগত যিটো পক্ষৰ ক্লেছ আছিল, কিবা মতানৈক্য বা কাজিয়া কিবা হৈছিল নেকি? নাই, তেনেকুৱাতো হোৱা নাই। তেওঁলোকৰ পাব্লিক এটা অল্টাৰকেশ্যন এটা হৈছিলে মাটিবাৰীৰ বিবাদ, যিহেতু তেওঁলোকৰ 2টা পাৰ্টিৰ মাজত এটা অল্টাৰকেশ্যন এটা হৈছিলে। সেইটোত পাব্লিকো ইনভলভ হৈ গৈছিলে বহুত সময়ত। কাৰোবাৰ লগত ইণ্ডিভিজুৱেলি কাৰো তেনেকুৱা নাই, তেনেকুৱাতো পাৰ্টিকুলাৰলি মানসৰ লগত কিবা কাজিয়া তেনেকুৱা সেইটো সময়ত হোৱা নাছিলে। আতাউৰ ৰহমান নামৰ যিজন বৃদ্ধ, সেই বৃদ্ধজনকো ইটো পক্ষই মাৰপিট কৰিছে বুলি এটা অভিযোগ আছিল। সেইটো আচলতে মাৰপিট হৈছিল নে তেওঁ ক'ৰবাত দুখ পাইছিল? সেই বিষয়ে আমাৰ ওচৰলৈ আচলতে এতিয়ালৈকে কোনেও একো কমপ্লেইন লৈ অহাই নাই। সেইটো আমিও সেই মিডিয়াতহে দেখি আছোঁ, মানে আমাৰ ওচৰলৈ কোনো সেইটো পাৰ্ট অহাই নাই। আমাৰ ওচৰলৈ কোনো কমপ্লেইনো কৰা নাই সেই বিষয় লৈ, ঘৰৰ পৰিয়ালৰ মানুহেও কোনো কমপ্লেইন কৰা নাই। আমি যেনেকৈ মিডিয়াত কথাবিলাক ওলাই আছে আমিও সেই তেনেকৈহে আচলতে গোটেই কথাখিনি শুনিছোঁ। মই শেষ কৰিম বাইদেউ, যিহেতু গোটেই বিষয়টো কিন্তু এটা কমিউনিয়েল মানে আপোনাৰ ক্লাছলৈ গৈ আছে, মানে দেখি আছোঁ যিবিলাক মন্তব্য আহিছে। আমি কেতিয়াও আশা নকৰোঁ যে শিৱসাগৰত তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হওক। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কিবা এপিল থাকিব নেকি? মই এটাই কথা ক'ম যে প্ৰতিটো কথাই আচলতে তেনেধৰণৰে মানে এটা সাম্প্ৰদায়িক দিশত লৈ যোৱাটো উচিত নহয়। পুলিচক আৰক্ষীয়ে যিখিনি তদন্ত কৰিব লাগে, আৰক্ষীয়ে তদন্ত যিমান পাৰোঁ আমি ক্ষীপ্ৰভাৱে কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আমাৰ ওপৰত আচলতে আস্থাটো ৰাখিব লাগে ৰাইজে। আৰু যিকোনো এটা পৰিস্থিতি, কাৰণ শিৱসাগৰ অলৰেডি ইমান ডাঙৰ এটা মানে দুৰ্যোগৰ পৰা ওলাইছেহে, আমি এতিয়াও গোটেই সম্পূৰ্ণভাৱে ওলাবই পৰা নাই। এতিয়া যদি আমি তেনেকুৱা ধৰণৰ কিছুমান মতানৈক্য আনিব বিচাৰোঁ বা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰোঁ,
আচলতে গোটেই সমাজখনৰ কাৰণে এইটো এটা বৰ বেয়া বাৰ্তা যাব আৰু মই সেইকাৰণে সকলোকে এইটো সময়ত ধৈৰ্য ধৰিবলৈ মই মোৰ ফালৰ পৰা অনুৰোধ জনাম। শেষ কৰিছোঁ। জ্যেষ্ঠ আৰক্ষী দুজন আহিছে, DIG এজন ইশ্বৰণ ৰেঞ্জৰ কংকনজ্যোতি শইকীয়া আৰু ৰবীন কুমাৰ ডাঙৰীয়া আহিছে। তেখেতসকল থাকিবনে নে গোটেই কেছটো তেওঁলোকে ইয়াত থাকি মনিটৰ কৰিব নে তেওঁলোক ইয়াৰ পৰা যাবগৈ? তেখেতলোকে ইয়াত থাকি মনিটৰ নকৰে, তেওঁলোকে আহিলে যিহেতু প্ৰিলিমিনাৰী কামখিনি তেওঁলোকে কি কৰিব লাগে আমাক গাইড কৰিলে আৰু যিমানখিনি কাম হ'বলগীয়া আছিলে টেকনিকেলিটিজবিলাকতো অলৰেডি হৈয়ে গৈছে, গতিকে তেখেতলোকে এতিয়া ইয়াৰ পৰা যাবগৈ। আৰু SIT এটা ফৰ্ম কৰিছে, আমিও এটা SIT ফৰ্ম কৰি দিছোঁ, গতিকে SITয়ে এতিয়া নিজৰ ধৰণেৰে এতিয়া তেওঁলোকে কাম কৰিব।